নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে SSC GD নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছিলে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল SSC GD 2025-26ৰ বাবে 25,000 নতুন ভেকেঞ্চি। তো ইয়াতে কোনটো পোষ্টৰ বাবে কিমান ভেকেঞ্চি আহিছে, ইয়াৰ এপ্লাই অনলাইন কেতিয়াৰ পৰা হ'ব, এইবাৰ কিয় ইমান কম ভেকেঞ্চি আহিছে, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখনেই হ'ল SSC GDৰ নিউ ভেকেঞ্চিৰ বাবে অহা নটিফিকেশ্যনখন, যিখন যোৱাকালি আহিছে। তো ইয়াতে প্ৰথমতে ইয়াৰ এপ্লাই অনলাইনৰ ডেটসমূহ দিয়া হৈছে। তো ইয়াৰ এপ্লাই অনলাইন ষ্টাৰ্ট 1 তাৰিখৰ পৰা, অৰ্থাৎ যোৱাকালিৰ পৰাই আৰম্ভ হৈছে আৰু ইয়াৰ এপ্লাই অনলাইন 31 তাৰিখলৈকে, অৰ্থাৎ 31 ডিচেম্বৰলৈকে চলিব। তো যিসকলে ইয়াৰ বাবে অনলাইন কৰিব বিচাৰিছে, তো তেওঁলোকে নিজৰ অনলাইন এপ্লাইসমূহ এই 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে কৰিব পাৰিব। লগতে ইয়াতে এক্সামৰ এটা টেণ্টেটিভ ডেটো দিয়া হৈছে। তো এইবাৰৰ SSC GDৰ এক্সামটো ফেব্ৰুৱাৰী বা এপ্ৰিল মাহৰ মাজতেই হ'ব বুলি তেওঁলোকে এটা ডেট ধৰি দিছে। তো এতিয়া আহিছোঁ ইয়াৰ এজ লিমিটলৈ। তো ইয়াতে জেনেৰেল কেণ্ডিডেটসকলে 18ৰ পৰা 23 বছৰলৈকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু SC ST সকলে 5 বছৰ আৰু OBC সকলে 3 বছৰ এজ ৰিলেক্সনছ পাব। ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ল 10 পাছ। তো যিসকল কেণ্ডিডেটৰ 18 বছৰ হৈছে আৰু তেওঁলোকে 10 পাছ কৰিছে, তো তেওঁলোকে এই SSC GD 2025-26ৰ ভেকেঞ্চিখিনিত অনলাইন এপ্লাই কৰিব পাৰিব। তো এতিয়া আহিছোঁ ইয়াৰ কোনটো পোষ্টত কিমান ভেকেঞ্চি আছে। তো ইয়াতে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ চমুকৈ BSFত আছে টোটেল পোষ্ট 616টা, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ অৰ্থাৎ CISFত আছে 14,595টা, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ অৰ্থাৎ CRPFত আছে 5,490টা, সশস্ত্ৰ সীমা বল অৰ্থাৎ SSBত আছে 1764টা, ইণ্ডো তিব্বেটিয়ান বৰ্ডাৰ পুলিচ চমুকৈ ITBPত ইয়াতে আছে 1293টা, আছাম ৰাইফল এয়াৰত আছে 1706টা আৰু ছেক্ৰেটেৰিয়েট চিকিউৰিটি ফ'ৰ্চ চমুকৈ SSFত আছে 23টা। তো এইখিনি টোটেল পোষ্ট হয় আৰু এইখিনি অল ইণ্ডিয়াৰ ভেকেঞ্চি হয়। তো আপোনালোকে চাগে এতিয়া ভাবিছে যে BSFত যোৱাবাৰতকৈ ইমান পোষ্ট কম কিয়? তো আপোনালোকক জনাই থওঁ যে এইখিনি হ'ল কেৱল টেণ্টেটিভ ভেকেঞ্চিহে। তো এই ভেকেঞ্চিখিনি ফিজিকেল টেষ্ট হোৱাৰ আগতেই বাঢ়ি যাব। তো যিসকলে কম ভেকেঞ্চি বুলি ভাবি অনলাইন এপ্লাই নকৰিব, তো তেওঁলোকে পিছত গৈ পোষ্ট দিব লাগিব। তো যিহেতু ইয়াৰ অনলাইন এপ্লাই যোৱাকালিৰ পৰা আৰম্ভ হৈ গৈছে, তো আপোনালোকে ইয়াৰ অনলাইন এপ্লাইসমূহ 31 তাৰিখৰ আগতেই কৰি ল'ব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। তো ইয়াৰ কোনটো কাষ্টৰ বাবে কিমান ভেকেঞ্চি আছে, পোষ্ট প্ৰিফাৰেঞ্চ কেনেকৈ দিব, তাৰ ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে কমেণ্ট কৰি জনাব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। তো আপোনালোকে নিজৰ অনলাইন এপ্লাইসমূহ অতি সোনকালে কৰি ল'ব আৰু ইয়াৰ ৰিটেন টেষ্টৰ বাবে নিজকে 100% দি সাজু কৰি ল'ব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।